আজিকালি দেখোন চাৰিওফালে ইটা চিমেণ্ট আৰু এই ধূলিময় ধোঁৱা। নাজানো কিয় এইবোৰৰ মাজত থাকি থাকি আমি আমাৰ প্ৰকৃতিৰ মূল্যই পাহৰি গৈছো। আমাক এজোপা গছ কাটিবলৈ আমাক মাত্ৰ কেইটামান মিনিট লাগে, কিন্তু এই গছজোপাই আমাক গোটেই জীৱনভৰ আয়ুস প্ৰদান কৰি আহি আছে। যদি আমি সেই প্ৰকৃতি ধ্বংস কৰাত যদি আমি ব্যস্ত হৈ পৰোঁ, আমি যদি এই সুন্দৰ পৰিৱেশ যদি আমি শেষ কৰি পেলাওঁ, তেনেহ'লে আমাৰ নতুন প্ৰজন্মই শ্বাস ল'বলৈ বিশুদ্ধ বতাহ ক'ৰ পৰা পাব? কি হৈ যাব আমাৰ এই পৃথিৱীখন? সকলো শেষ হৈ যাব, সকলো শেষ হৈ যাব। মানুহবোৰে কিয় বুজি নাপায়? ইমান ধুনীয়া এই সুন্দৰ পৰিৱেশ তেওঁলোকে শেষ কৰি পেলাইছে। পৃথিৱীত কোনো পশু-পক্ষী থাকিব নোৱাৰা হৈছে, কোনো জীৱ-জন্তু বসবাস কৰিব নোৱাৰা হৈছে, কাৰণ এই মানুহবোৰে গছ-গছনি কাটি চব নষ্ট কৰি পেলাইছে। মনত ৰাখিব, সেই প্ৰকৃতি ৰক্ষা কৰাটো কেৱল আমাৰ কোনো সামাজিক কাম নহয়, এয়া আমাৰ জীৱনৰ অস্তিত্ব ৰক্ষাৰ এক সংগ্ৰাম। কাৰণ এই প্ৰকৃতি ৰক্ষা কৰিলেহে আমি জীয়াই থাকিব পাৰিম, এটা সুন্দৰ জীৱন যাপন জীয়াই থাকিব পাৰিম, য'ত আমি সকলোৱে নিৰোগী হৈ গোটেই জীৱনভৰ আমি উদযাপন কৰিব পাৰিম। আৰু যদি আমি এই গছ-গছনি কাটি পেলাওঁ, তেতিয়া এই পৃথিৱীত কোনো মানুহ জীয়াই থাকিব নোৱাৰিব, সকলোৱে জীয়াই থাকিবলৈ কষ্টহে পাব। সেইকাৰণে আহক আমি এই প্ৰকৃতি ৰক্ষা কৰোঁ, আমি গছ ৰোপণ কৰোঁ সকলোৱে মিলি, যাতে আমি এই পৃথিৱীখনক আকৌ এবাৰ নতুনকৈ সেউজীয়া কৰি পেলাব পাৰোঁ। আহক আমি সকলোৱে একলগ হওঁ।